ৰাজ্যৰ বিভিন্ন অঞ্চলত খৰাঙৰ ভয়াৱহ ৰূপ তিতাবৰৰ বহু কৃষিভূমিত এতিয়াও পথাৰত নাই পানী কাণসাৰ নাই ব্যাঘুম জলসিঞ্চন বিভাগৰ পানীৰ অভাৱত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কৃষকসকলৰ মাজত বোকাৰ পৰিৱৰ্তে শুকান মাটিত মেলিছে চিৰাল ফাট তিতাবৰৰ ঐতিহাসিক হামদৈ পথাৰৰ দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো হামদৈ পথাৰত পানীৰ অভাৱত শীঘ্ৰে জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ দাবী কৰিছে ৰাইজে হামদৈ পথাৰত যেহেতু পানী নাই চিৰাল ফাট মেলিছে পথাৰখনত গতিকে অতি শীঘ্ৰে এই পথাৰখনত জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে কৃষকে আৰু এই সন্দৰ্ভত যোৰহাট তিতাবৰৰ পৰা চন্দন কলিতাৰ এক প্ৰতিবেদন আগবঢ়াইছো বান পৰিস্থিতি আৰু আনফালে হৈছে তীব্ৰ খৰাং মই এতিয়া বৰ্তমান উপস্থিত আছোঁ তিতাবৰৰ ঐতিহাসিক পথাৰ যিখন পথাৰ আছে আপোনাৰ হামদৈ পথাৰত ইতিমধ্যে উপস্থিত আছোঁ অকল হামদৈ পথাৰ বুলিয়ে নহয় তিতাবৰ বহুখিনি পথাৰত ইতিমধ্যে তীব্ৰ খৰাঙত ইতিমধ্যে কৃষকসকল হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু মই এই যিখন পথাৰত উপস্থিত আছোঁ মোৰ লগত যথেষ্টখিনি কৃষক আচলতে একেবাৰে পানী নাই পানীৰ অভাৱত আচলতে মূৰে কপালে হাত দিছে এইসকল কৃষকে এইখন হৈছে তিতাবৰৰ ঐতিহাসিক হামদৈ পথাৰ এখন বৃহৎ পথাৰ প্ৰায় ইয়াত 1000 পুৰা ইতিমধ্যে ইয়াত মাটি আছে আৰু যথেষ্টখিনি ইয়াত কেইবাখনো গাঁও কৃষকে আচলতে ইয়াত খেতি পথাৰ কৰে আৰু বহু বছৰৰ পিছত আচলতে এনেকুৱা এটা পৰিস্থিতি হৈছে যিটো আজি যিটো পৰিস্থিতি একেবাৰে কৃষকত পথাৰখন আচলতে একেবাৰে পানী নোহোৱা অৱস্থা আৰু য'ত জলসিঞ্চনৰ ব্যৱস্থা চৰকাৰে কৰিবলৈ আছে আচলতে জলসিঞ্চনৰ ব্যৱস্থা কোনো এটা জলসিঞ্চনৰ ইয়াত ব্যৱস্থা নাই আচলতে সকলো কৃষকে আচলতে মূৰে কপালে হাত দি আচলতে আকাশলৈ চাই আছে যে বৰষুণ আহিলে আচলতে আমাৰ পানী হ'ব আৰু বৰষুণ আহিলেই আমি কৃষি পথাৰ আচলতে ৰুব পাৰিম মই পোনে যাব বিচাৰিছোঁ ইয়াত কৃষকসকল আছে আচলতে একেবাৰে পানী নাই পথাৰত জলসিঞ্চনৰ কোনো ব্যৱস্থা নাই আচলতে কাণসাৰ নাই এটা কথা আছে যে আছে গৰু নথকাই ভাল এনেকুৱা কথা এটা ইতিমধ্যে আপ্তবাক্যশালী প্ৰমাণ হৈছে যে জলসিঞ্চনৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো আমাৰ এই পথাৰখনত একেবাৰে নাই সাংঘাতিক ধৰণে এটা খৰাং পৰিছে যাৰ কাৰণে আপোনালোকে কৃষি মানে কৰিব পৰা নাই এতিয়ালৈকে আচ্ছা আমাৰ কথা হ'ল কি এইখন হামদৈ পথাৰ আপোনালোকে গম পাইছে ইয়াতে বিভিন্নজন কৃষিৰ লগত জড়িত হৈ পিনে স্বাৱলম্বী হৈ আছিলে আৰু ইয়াত একমাত্ৰ জলসিঞ্চনৰ ব্যৱস্থাটো আছিলে বৰুণ দেৱতা এইবাৰ বৰুণ দেৱতাও প্ৰসন্ন নাই যাৰ বাবে খৰাঙে পীড়িত হৈছে আৰু ব্যাঘুম এটা কৃষি বিভাগ আছে যদিও আমি বাৰে কোৱা স্বত্বেও এই হামদৈ পথাৰখনত কিন্তু আজিলৈকে কোনো জলসিঞ্চনৰ ব্যৱস্থা নাথাকিলে যাৰ বাবে ইমান এখন প্ৰকাণ্ড পথাৰ সেই পথাৰত মাত্ৰ এটা খেতিয়ে হয় তাকো এই বছৰ যিটো পৰিৱেশ হৈছে আমাৰ জ্যেষ্ঠসকলৰ পৰা আমি গম পাইছোঁ যে এনেকুৱা পৰিৱেশ হোৱা নাই আমি ধাৰণা কৰি ল'ব লাগিব যে এই বছৰ যি পৰিৱেশটো হৈছে অনাগত দিনতো এই পৰিৱেশটো হ'ব গতিকে আমি আপোনালোকৰ চেনেলৰ যোগেদি খেতি নোহোৱাৰ বাবে আমি দুখিত তাৰ লগে লগে চৰকাৰকো আহ্বান জনাম যে এই বৃহত্তৰ পথাৰখনত যাতে এটা জলসিঞ্চনৰ ব্যাঘুম ব্যৱস্থা কৰি কৃষি প্ৰধান অঞ্চলটোক উপকৃত কৰে হয় মই এটা সমগ্ৰ পৰিৱেশ দেখাইছোঁ আচলতে কৃষক মোৰ মেঘে দেখাই আছে একেবাৰে পথাৰত আচলতে পানী নাই মোৰ গোটেই সমগ্ৰ এটা পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছোঁ মেঘক আচলতে পথাৰত একেবাৰে পানী নাই খৰাং তীব্ৰ খৰাঙত আচলতে এইসকল কৃষকে আচলতে ভুগি আহিছে আচলতে বহু কেইবাটাও দিন আৰু যি সময়ত আচলতে এতিয়া ভৰপক আহাৰ মাহত ইতিমধ্যে খেতি আচলতে ভৰপক হয় আৰু এই সময়ছোৱাতে আচলতে এনেদৰে পথাৰবিলাকত আচলতে চিৰাল ফাট দিছে আৰু এইখন হৈছে তিতাবৰ ঐতিহাসিক হামদৈ পথাৰ এই হামদৈ পথাৰটো একেবাৰে পানী নাই য'ত আচলতে এইটো সময়ত আচলতে বানপানী আচলতে ইয়াত বানপানীৰ পিছতে আচলতে কৃষি মানে কৃষকসকলে আচলতে ব্যস্ত হৈ থাকে আৰু এই সময়ত একেবাৰে পানী নোহোৱাৰ কাৰণে আচলতে হাহাকাৰ সৃষ্টি হৈছে মই আন এগৰাকী কৃষকৰ ওচৰলৈ যাব বিচাৰিছোঁ কি ক'ব আচলতে একেবাৰে খৰাং আৰু পথাৰখনত একদম চিৰাল ফাটিছে শুকান মাটি এইটো সময়ত আচলতে বোকা হ'ব লাগিছিলে পথাৰত কিন্তু এতিয়া বৰ্তমান শুকান মাটি আচলতে ইয়াত হয় আমি মানে কঠীয়াটো আমি যি ধৰণে পাৰিছিলোঁ সেইধৰণে আমি ৰুব নোৱাৰিলোঁ আৰু এতিয়া মানে আমাৰ কঠীয়াও যথেষ্ট বেয়া হৈ গৈছে আৰু নতুনকৈ পাৰিও আমাৰ এইখন হামদৈ পথাৰত আৰু বেলেগে খেতি কৰিব পৰা নহ'ব গতিকে চৰকাৰে আমাক এটা উপযুক্ত ব্যৱস্থা কৰিব বুলি আমি আপোনালোকক কঠীয়া পৰাৰ পিছত আকৌ এতিয়া কঠীয়া পৰাৰ পাছতো মানে আমাৰ পানী নাই আৰু কঠীয়াখিনিও যথেষ্ট বেয়া হৈ গৈছে নষ্ট হৈ গৈছে হয় পানীৰ অভাৱত আচলতে যি কঠীয়া পাৰিছিলে আচলতে পানীৰ অভাৱত আচলতে কঠীয়াখিনিও নষ্ট হৈছে আৰু ইয়াৰ পিছত যদি আপোনাৰ পানী আহে বা কিবা কাৰণত খেতি কৰিবলগীয়া হয় কঠীয়া পোৱাও এটা ডাঙৰ চিন্তা আৰু সেই কৃষক আছে আপুনি আচলতে ইয়াত খেতি কৰি আচলতে খেতি কৰাটো কৰি আছোঁ এনেই হিচাপত যেনিবা আপোনাৰ পানী য'ত পানী আছে ত'তে যেনিবা কাম কৰিছোঁ আৰু য'ত পানী নাই ত'ত এৰি দিছোঁ তথাপি মেচিন লগাইছোঁ মেচিন লগাবলৈ আপোনাৰ এতিয়া পানী নাই
নিশ্চয় নিশ্চয় আচলতে মেচিন লগালেও পানী নাই আচলতে ক'ৰ পৰা পানী পাব কি ক'ব আচলতে একেবাৰে শুকাই হৈ গৈছে যিটো সময়ত আচলতে বোকা হ'ব লাগিছিলে ইয়াত এতিয়া আমি য'ত ভৰি দি আছোঁ এই অঞ্চলটোৱে আচলতে এই মাটিডৰাতে আচলতে একেবাৰে শুকান আৰু এনেকুৱা বিস্তৃত প্ৰায় 1000 পৰা ইয়াত মাটি আছে বুলি কৈছে এই পথাৰখনত ঐতিহাসিক এই হামদৈ পথাৰত 1000 পৰা মাটি আছে বুলি কৈছে এই গোটেই বিস্তৃত অঞ্চল আচলতে একেবাৰে খৰাং হৈ গৈছে খৰাং হৈ গৈছে খৰাঙৰ পৰিস্থিতি এতিয়া আমি একো হাল কোৰ বাবই পৰা নাই গোটেইখিনি পৰি আছে পানী ইমান দিনে খেতি উঠি যায় আমাৰ এইবছৰ নাই পৰা এইবাৰ কৰিব পানী নহ'লেতো গোটেই পথাৰখন এবাৰ চন পৰি যাব চন পৰি যাব বহুত পৰি আছে এতিয়াও হাল বাবই পৰা নাই গোটেইখিনি বনে ঘাঁহে গোটেই উপচি আছে গোটেইখন উপায় নাইকিয়া হৈছে এতিয়া ৰাইজে গোটেইখনে কপালে মূৰে হাত দি আছে চৰকাৰক কি আহ্বান জনাব জলসিঞ্চন